Hello friends, welcome to my channel Kruptan. আজি ভিডিওত আমি আহোম ৰাজত্বৰ গৌৰৱময় ইতিহাসৰ বিষয়ে চমুকৈ দুটা কথা এই ভিডিওত জানিবলৈ চেষ্টা কৰিম। আহোম ৰাজত্ব অসমীয়া ইতিহাসৰ এক অতি গৌৰৱময় আৰু অনন্য অধ্যায়। আহোম ৰাজ্য যাক মুংডুন চুনখাম বুলিও জনা যায়, মধ্যযুগীয় অসমৰ এক অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱময় ৰাজত্ব আছিল, যি প্ৰায় 600 বছৰ ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত শাসন কৰিছিল। 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে এই ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চাওলুং চুকাফা আৰু তেওঁ এজন টাই ৰাজকুমাৰ আছিল, যি বৰ্তমান চীনৰ মুংমা অঞ্চলৰ পৰা প্ৰায় 9000 অনুসৰণকাৰীৰ সৈতে পাটকাই পৰ্বতমালা পাৰ হৈ তেওঁ অসমত প্ৰৱেশ কৰিছিল। আহোমসকলে এটা শক্তিশালী ৰাজত্ব গঢ়ি তুলি মোগল সাম্ৰাজ্যৰ দৰে শক্তিশালী শত্ৰুৰ বিৰুদ্ধে সফলতাৰে প্ৰতিহত কৰিছিল, যাৰ ফলত তেওঁলোকৰ সামৰিক দক্ষতা, প্ৰশাসনিক ব্যৱস্থা আৰু সাংস্কৃতিক অৱদান আজিও অসমৰ ইতিহাসত অমৰ হৈ ৰৈছে। এই ৰাজ্যই কেৱল অসমকেই নহয়, সমগ্ৰ উত্তৰ পূব ভাৰতৰ ৰাজনৈতিক ভূ-প্ৰকৃতিৰ পৰিৱৰ্তন কৰিছিল, য'ত ধান খেতিৰ উন্নত পদ্ধতি, জলসিঞ্চন ব্যৱস্থা আৰু পাইক পথাৰ দৰে নতুন ধাৰণাসমূহ প্ৰৱৰ্তন কৰি অৰ্থনৈতিক স্থিতিশীলতা লাভ কৰিছিল। আহোমসকলে স্থানীয় জনজাতিসকলক আহোমকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ সমাজত অন্তৰ্ভুক্ত কৰি এক বহু জাতিগত সমাজ গঢ়ি তুলিছিল, যিয়ে ধৰ্মীয় সহিষ্ণুতা আৰু সাংস্কৃতিক মিলনৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছিল। এই ইতিহাসৰ মূল গৌৰৱ হৈছে মোগলৰ বিৰুদ্ধে পোৱা বিজয়সমূহ, যেনে শৰাইঘাটৰ যুদ্ধ, য'ত বীৰ লাচিত বৰফুকনে নেতৃত্ব দি অসমক স্বাধীন কৰি ৰাখিছিল। প্ৰতিষ্ঠা আৰু প্ৰাৰম্ভিক বছৰসমূহৰ বিষয়ে যদি আমি চাওঁ, আহোম ৰাজত্বৰ প্ৰতিষ্ঠাৰ কাহিনীটো এটা সাহসিক যাত্ৰাৰ পৰা আৰম্ভ হয়, য'ত চাওলুং চুকাফা নামৰ এজন টাই ৰাজকুমাৰে 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বতমালা পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে, যাক আজি অসম দিৱস বুলি উদযাপন কৰা হয়। চুকাফা বৰ্তমান চীনৰ মুংমা অঞ্চলৰ পৰা আহিছিল আৰু তেওঁৰ সৈতে প্ৰায় 9000 অনুসৰণকাৰী আহিছিল, যিসকলে ধান খেতিৰ উন্নত পদ্ধতিৰ জ্ঞান লৈ আহিছিল, যিবোৰ অঞ্চলত জংঘল আৰু জলাশয়পূৰ্ণ আছিল। সেইবোৰ ভূমিত বিপ্লৱ সৃষ্টি কৰিছিল। তেওঁ প্ৰথমে খামজাঙত অস্থায়ী ৰাজধানী স্থাপন কৰে, তাৰপিছত নামৰূপ, মোংক্লাংখ্ৰু আৰু ইয়াৰ পিছত হাবুঙলৈ ৰাজধানী তেওঁ তুলি নিয়ে, আৰু শেষত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত তেওঁ স্থায়ী ৰাজধানী গঢ়ি তোলে, যি আজিও আহোমসকলৰ পবিত্ৰ স্থান হিচাপে পৰিচিত। চাওলুং চুকাফাই স্থানীয় জনজাতিসকল যেনে মৰাণ আৰু বৰাহীসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰি কোনো ডাঙৰ যুদ্ধ নকৰাকৈ ৰাজ্য বিস্তাৰ কৰে আৰু আহোমকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে স্থানীয় লোকসকলক আহোম সমাজত অন্তৰ্ভুক্ত কৰে, যাৰ ফলত আহোমৰ সংখ্যা বৃদ্ধি পায় আৰু বৰাহী জনজাতি প্ৰায় লোপ পায়। প্ৰশাসনিকভাৱে চুকাফাই বুঢ়াগোহাঁই আৰু বৰগোহাঁইক স্বতন্ত্ৰ অঞ্চলৰ দায়িত্ব দিয়ে, যিয়ে ৰজাৰ ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে আৰু এক সম্বলিত ব্যৱস্থা গঢ়ি তোলে। প্ৰাৰম্ভিক বছৰসমূহত উত্তৰাধিকাৰী সংকট আৰু ৰাজহত্যা ঘটিছিল, যেনে 1397 খ্ৰীষ্টাব্দত চুডাংফাই ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ পিছত ৰাজত্ব লাভ কৰি তেওঁ বিদ্ৰোহ দমন কৰে আৰু স্বৰ্গোৱাত নতুন ৰাজধানী স্থাপন কৰে। স্বৰ্গদেউ চুডাংফাই প্ৰথম শিঙৰি ঘৰত উঠা ৰাজ অভিষেক অনুষ্ঠান তেওঁ প্ৰৱৰ্তন কৰে আৰু 1401 খ্ৰীষ্টাব্দত পাটকাইত মোংকুয়াঙৰ সৈতে সীমা নিৰ্ধাৰণ কৰি স্বাধীনতা ঘোষণা কৰে, যাৰ ফলত ৰাজ্যৰ নাম অসম হয়। বন্ধুসকল, যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে বহু আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লৈছে। স্বৰ্গদেউ চুকাফাই প্ৰথম ব্ৰঞ্জী লিখাৰ পৰম্পৰা আৰম্ভ কৰিছিল, যি আহোম ইতিহাস ৰক্ষাৰ এক অনন্য উপায় আছিল। প্ৰাৰম্ভিক বছৰসমূহ এই ভিত্তিৰ ফলত আহোম ৰাজ্য এটা শক্তিশালী আৰু স্থিতিশীল ৰাজত্বলৈ পৰিণত হয়, যিয়ে পিছলৈ বিস্তাৰ আৰু
গৌৰৱৰ যুগলৈ লৈ যায়। আহোম ৰাজত্বৰ সোণালী যুগ। আহোম ৰাজত্বকালৰ সোণালী যুগ আছিল 1600 শতিকাৰ পৰা 1700 শতিকালৈকে, য'ত স্বৰ্গদেউ চুহুংমুঙে 1497 খ্ৰীষ্টাব্দৰ পৰা 1539 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল। তেওঁৰ দৰে শাসকসকলে ৰাজ্যক এক শক্তিশালী শক্তিত পৰিণত কৰিছিল। স্বৰ্গদেউ চুহুংমুঙে প্ৰশাসন ব্যৱস্থা উন্নত কৰিবৰ কাৰণে তেওঁ এটা মন্ত্ৰীপদ সৃষ্টি কৰিছিল, আৰু সেই মন্ত্ৰীপদটো হ'ল বৰপাত্ৰ গোহাঁই। স্বৰ্গদেউ চুহুংমুঙে চুতীয়া আৰু কছাৰী ৰাজ্য জয় কৰি ৰাজ্যৰ আয়তন দুগুণ কৰে আৰু কলং নদীলৈকে ৰাজ্য বিস্তাৰ কৰে। স্বৰ্গদেউ চুহুংমুঙৰ সময়ত আহোম ৰাজ্যত এক ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিৱৰ্তন ঘটে। এইজন স্বৰ্গদেৱে প্ৰথমবাৰৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰে, যাৰ ফলত তেওঁ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে। স্বৰ্গদেউ প্ৰতাপ সিংহই 1603 খ্ৰীষ্টাব্দৰ পৰা 1641 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল। তেওঁৰ শাসনকালত ৰাজ্য পূৰ্ণতা লাভ কৰে, যিয়ে পাইক প্ৰথাক খেল ব্যৱস্থাক পৰিৱৰ্তন কৰি সামৰিক দক্ষতা বৃদ্ধি কৰে। স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰশাসন ব্যৱস্থা উন্নত কৰিবৰ কাৰণে দুটা তেওঁ নতুন পদ সৃষ্টি কৰে, আৰু সেই পদ দুটা হ'ল এটা বৰফুকন আৰু আনটো বৰবৰুৱা পদ, আৰু অসমীয়া ভাষাক ৰাজসভাৰ ভাষা কৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহই 1696 খ্ৰীষ্টাব্দৰ পৰা 1714 খ্ৰীষ্টাব্দলৈকে তেওঁ ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজত্বকালত ৰাজ্য সৰ্বোচ্চ শিখৰত উপনীত হয়, যিয়ে ডিমাচা আৰু জয়ন্তীয়া ৰাজ্য দমন কৰি মোগলৰ বিৰুদ্ধে মিত্ৰতা গঠন কৰিবলৈ তেওঁ চেষ্টা কৰে। তেওঁৰ দিনত বাণিজ্য বৃদ্ধি পায় আৰু জনসংখ্যাও প্ৰায় 30 লাখলৈকে বৃদ্ধি হয়। তুংখুঙীয়া বংশৰ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত শান্তি আৰু উন্নয়নৰ যুগ আছিল, য'ত মুদ্ৰাৰ প্ৰচলন, তিব্বতৰ সৈতে বাণিজ্য আৰু কলা কৌশলৰ বিকাশ ঘটিছিল। অৰ্থনৈতিকভাৱে ধানৰ উৎপাদন বৃদ্ধি, উন্নত জলসিঞ্চন ব্যৱস্থা আৰু বাৰ্টাৰ মুদ্ৰা অৰ্থাৎ বস্তুৰ বিনিময় প্ৰথা অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল, যিয়ে ৰাজ্যক সমৃদ্ধ কৰিছিল। সাংস্কৃতিকভাৱে টাই আৰু হিন্দু উপাদানৰ মিলন ঘটিছিল, য'ত একশৰণ ধৰ্ম, শক্তিবাদ আৰু শৈৱবাদক পৃষ্ঠপোষকতা কৰা হৈছিল। এই যুগৰ অৱদানসমূহে আহোম ৰাজ্যক উত্তৰ পূব ভাৰতৰ এক গৌৰৱময় শক্তি হিচাপে স্থাপন কৰিছিল, যিয়ে পিছলৈ সামৰিক বিজয় ভেটি হৈ পৰিছিল। আহোমসকলৰ সামৰিক দক্ষতা। আহোম ৰাজত্বৰ গৌৰৱৰ অন্যতম মূল দিশ আছিল ইয়াৰ সামৰিক দক্ষতা, বিশেষকৈ মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে পোৱা বিজয়সমূহ, যিয়ে ৰাজ্যক প্ৰায় 600 বছৰ ধৰি স্বাধীন ৰাখিছিল। স্বৰ্গদেউ চুচেংফাৰ ৰাজত্বকালত মোগলৰ প্ৰথম আক্ৰমণ প্ৰতিহত কৰা হৈছিল, য'ত কোচ সাজুক বাফাৰ হিচাপে ব্যৱহাৰ কৰি 1615 খ্ৰীষ্টাব্দত যুদ্ধ আৰম্ভ হয় আৰু শেষত চমধৰাৰ যুদ্ধত আহোমে বিজয় লাভ কৰে। স্বৰ্গদেউ প্ৰতাপ সিংহই পাইক ব্যৱস্থাক খেলত সংগঠিত কৰি সেনাৰ দক্ষতা বৃদ্ধি কৰে, য'ত গোট আৰু খেলৰ অধীনত ফুকন, বৰা, শইকীয়া, হাজৰিকা ৰাজখোৱাসকলে নেতৃত্ব দিয়ে, আৰু তৰোৱাল, ভালা, বন্ধুক, কামান আৰু জ্বলন্ত অস্ত্ৰৰ সৈতে যুদ্ধ কৰা হৈছিল। আহোমসকলৰ নৌসেনাৰ শক্তি আছিল অসাধাৰণ, য'ত 32,000তকৈ অধিক ধনুধাৰী আছিল, আৰু যুদ্ধ জাহাজসমূহ চম্বল কাঠেৰে নিৰ্মাণ কৰা হৈছিল। 1671 খ্ৰীষ্টাব্দত হোৱা শৰাইঘাটৰ যুদ্ধ আছিল এই নৌসেনাৰ দক্ষতাৰ শিখৰত, য'ত বীৰ লাচিত বৰফুকনে মোগল সেনাক পৰাজিত কৰি মানাহ নদীলৈকে খেদি পঠিয়াইছিল। 1682 খ্ৰীষ্টাব্দত হোৱা ইটাখুলিৰ যুদ্ধত পশ্চিম সীমা নিৰ্ধাৰণ কৰা হয়, আৰু স্বৰ্গদেউ জয়ধ্বজ সিংহই কামৰূপ দখল কৰি অঞ্চল বিস্তাৰ কৰে, আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহই বৃহত্তৰ অভিযানৰ প্ৰস্তুতি চলাইছিল। আহোমসকলৰ দুৰ্গ আৰু ৰাতিৰ আক্ৰমণ, ইফালে পাইকসকলৰ সহ্যশক্তি, যিয়ে ভূমি বিনিময়ত সেৱা দিছিল আৰু সংখ্যাতকৈ অধিক শত্ৰুক তেওঁলোকে পৰাজিত কৰাত সহায় কৰিছিল, যিয়ে ৰাজ্যক অজেয় কৰি তুলিছিল আৰু অসমৰ স্বাধীনতা ৰক্ষা কৰিছিল। এই বিজয়সমূহে আহোমৰ কৌশলগত গভীৰতা আৰু সাহস প্ৰতিফলিত কৰে, যিয়ে ভাৰতীয় ইতিহাসত এক অনন্য অধ্যায়। আহোম ৰাজত্বত সাংস্কৃতিক আৰু প্ৰশাসনিক সাফল্যসমূহ যদি চাওঁ,
আহোম ৰাজত্বৰ সাংস্কৃতিক আৰু প্ৰশাসনিক সাফল্যসমূহে ইয়াক অধিক গুৰুত্ব কৰি তুলিছিল, য'ত স্বৰ্গদেউ নামৰ ৰজাই পঞ্চ পাত্ৰমন্ত্ৰীৰ সৈতে পৰামৰ্শ কৰি শাসন চলাইছিল, য'ত বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ দৰে বংশগত পদে ৰজাৰ ক্ষমতা সম্বলিত কৰিছিল আৰু বৰবৰুৱা আৰু বৰফুকনে নাগৰিক আৰু সামৰিক দায়িত্ব পালন কৰিছিল। পাইক প্ৰথাৰ জৰিয়তে সমাজক পাইক অৰ্থাৎ সাধাৰণ লোক, চমুৱা আৰু অভিজাত বৰ্গত বিভক্ত কৰা হৈছিল, য'ত জনগণনা আৰু ভূমি জৰীপৰ জৰিয়তে সেৱা বিতৰণ কৰা হৈছিল আৰু বাঁহৰ লাঠিৰে লোচা এককত ভূমি জোখা হৈছিল, যি পেৰা কাগজত বা তামৰ পত্ৰত লিপিবদ্ধ কৰা হৈছিল। সাংস্কৃতিকভাৱে 1648 খ্ৰীষ্টাব্দত হিন্দু ধৰ্ম গ্ৰহণ কৰাত টাই আৰু হিন্দু উপাদানৰ মিলন ঘটিছিল। একশৰণ ধৰ্ম, শক্তিবাদ আৰু শৈৱবাদক পৃষ্ঠপোষকতা কৰা হৈছিল আৰু শিৱসাগৰৰ শিৱদৌল, বৰপুখুৰীৰ দৰে 200তকৈ অধিক পুখুৰী নিৰ্মাণ কৰা হৈছিল, যি কৃষি আৰু অনুষ্ঠানৰ বাবে ব্যৱহৃত হৈছিল। স্থাপত্যৰ দিশত তুংখুঙীয়া স্বৰ্গদেউসকলে ৰংঘৰৰ পেভিলিয়ন, শিৱসাগৰ, জয়সাগৰ আৰু গৌৰীসাগৰৰ মন্দিৰসমূহ নিৰ্মাণ কৰিছিল, যি আহোমৰ সৌন্দৰ্যবোধ প্ৰতিফলিত কৰে। অৰ্থনৈতিকভাৱে ধানৰ অতিৰিক্ত উৎপাদন, তিব্বতৰ সৈতে ৰূপৰ বাণিজ্য আৰু বাৰ্তাৰৰ পৰা ৰূপ আৰু সোণৰ মুদ্ৰালৈ পৰিৱৰ্তন হৈছিল, যিয়ে জয়ী অঞ্চলৰ পৰা কাৰিকৰসকলক অন্তৰ্ভুক্ত কৰি অৰ্থনীতি সমৃদ্ধ কৰিছিল। সেই সময়ত সমাজ বহু জাতিগত আছিল, য'ত আহোমকৰণে আত্মসাৎকৰণ প্ৰচাৰ কৰিছিল আৰু সংগীত, নৃত্য, মোগল প্ৰভাৱ আৰু সিংহ আৰু ড্ৰেগন প্ৰতীকৰ দৰে সাংস্কৃতিক উপাদান বিকশিত হৈছিল, যাৰ সৈতে বুৰঞ্জীয়ে ইতিহাস ৰক্ষা কৰিছিল, যিয়ে ৰাজ্যক উদ্ভাৱন আৰু সামঞ্জস্যৰ প্ৰতীক কৰি তুলিছিল। আহোম ৰাজত্বৰ গৌৰৱময় ইতিহাসে ইয়াক স্বাধীনতা, সামৰিক বিজয় আৰু অসমৰ পৰিচয় গঠনৰ বাবে অমৰ কৰি ৰাখিছে। স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিষ্ঠাৰ পৰা স্বৰ্গদেউ চুহুংমুং আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দৰে শাসকসকলৰ যুগলৈকে ই অভিযোজনশীল ৰাজ্য নিৰ্মাণৰ উদাহৰণ দাঙি ধৰিছে, যিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাক সমৃদ্ধ কৰিছে। যদিও মোৱামৰীয়া বিদ্ৰোহ আৰু মান আক্ৰমণৰ ফলত জনসংখ্যা হ্ৰাস পাইছিল আৰু 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আহোমৰ 600 বছৰীয়া ৰাজত্বৰ অৱসান ঘটিছিল। ইয়াৰ ফলত অসমত ব্ৰিটিছ শাসনৰ পথ প্ৰশস্ত হৈছিল। তথাপিও ইয়াৰ স্থায়িত্বৰ অৱদান বহু জাতিগত সমাজ, প্ৰশাসনিক উদ্ভাৱন আৰু চৰাইদেউৰ মৈদামৰ দৰে সাংস্কৃতিক স্থানক ইউনেস্কোৱে স্বীকৃতি দিছে, যি আজিও সকলোকে অনুপ্ৰাণিত কৰে, যি টাই ঐতিহ্য আৰু অসমীয়া চৰিত্ৰৰ মিলনৰ কাহিনী। এই ইতিহাসে আমাক সোঁৱৰাই দিয়ে যে সাহস আৰু একতাই কেনেকৈ এক গৌৰৱময় যুগ সৃষ্টি কৰিব পাৰে। বন্ধুসকল, আজি ভিডিঅ'ত আহোম ৰাজত্বৰ গৌৰৱময় ইতিহাসৰ বিষয়ে চমুকৈ দুই এটা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব। আজি যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লৈ যেন। ধন্যবাদ। জয় আই অসম।